Hello friends, welcome to my PCD Education YouTube channel. In the last video we have discussed about object and complement. So we have already finished parts of speech, noun, pronoun, verb, then person, some parts of sentence. So friends, today we will try to know about adjective and its classification and little bit about degree. So friends, আমি পার্টস অফ স্পিচত শিকিছিলোঁ যে এডজেক্টিভ কাক বুলি কোৱা হয় অৰ্থাৎ বিশেষণ। আপোনালোকে লক্ষ্য কৰিব এইটো এডজেক্টিভৰ উচ্চাৰণটো এডজেক্টিভ নক'ব কেতিয়াও, এডজেক্টিভ ডিৰ উচ্চাৰণটো সাইলেন্ট থাকিব অৰ্থাৎ উজ্জ থাকিব। আমি পোনে পোনে ডাইৰেক্ট ডেফিনেশ্যনটো পঢ়ি লওঁ যে এন এডজেক্টিভ ইজ এ ৱাৰ্ড হুইচ এড সামথিং টু দ্য মিনিং অফ নাউন অৰ এ প্ৰনাউন ইজ কল্ড এডজেক্টিভ। অৰ্থাৎ নাউন আৰু প্ৰনাউনৰ দোষ আৰু গুণ বুজোৱাকে গুণ বুজাবলৈ যোনখিনি শব্দ আমি এড কৰিম নাউনৰ লগত নাইবা প্ৰনাউনৰ লগত তাকে কি বুলি ক'ব এডজেক্টিভ অৰ্থাৎ বিশেষণ বুলি ক'ব। এতিয়া কথা হ'ল নাউন বা প্ৰনাউন কি হ'ব পাৰে, পাৰ্চনো হ'ব পাৰে, তাৰপিছত প্লেজো হ'ব পাৰে নাইবা এনিথিঙো হ'ব পাৰে। এইখিনি কথা মনত ৰাখিব। এতিয়া ফৰ এক্সাম্পল প্ৰিয়া ইজ এ ইণ্টেলিজেণ্ট গাৰ্ল, এইটো গাৰ্লটো নাউন, ইণ্টেলিজেণ্টটো এডজেক্টিভ অৰ্থাৎ এই নাউনৰ কি বুজাইছে গুণ বুজাইছে যে কেনেকুৱা ছোৱালী আছিল বুদ্ধিয়ক ছোৱালী, গতিকে ইণ্টেলিজেণ্টটো কি হ'ব বুদ্ধিয়ক, এনটো আৰ্টিকেল। 2 নম্বৰটো দিয়া হৈছে কালিদাস ৱাজ এ গ্ৰেট ৰাইটাৰ, ৰাইটাৰটো নাউন, গ্ৰেটটো এডজেক্টিভ আৰু এইটো হ'ল আৰ্টিকেল। ঠিক তেনেকুৱা 3 নম্বৰত দিয়া হৈছে সুমন ইজ এন অনেষ্ট বয়, সুমন এজন ভদ্ৰ ল'ৰা, গতিকে অনেষ্টটো এডজেক্টিভ আৰু এনটো আৰ্টিকেল। নিশ্চয় এইখিনি বুজি পাইছে। এতিয়া আহিল ইউজ অফ এডজেক্টিভ। আমি এডজেক্টিভক কেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ, যে এডজেক্টিভ আমি দুই ধৰণে ব্যৱহাৰ কৰিব পাৰোঁ। কেনেকুৱা ধৰণে সেন্টেন্সত ব্যৱহাৰ কৰিম, এক প্ৰকাৰ হ'ল এট্ৰিবিউটিভ অৰ্থাৎ বৰ্ণনাত্মক বিশেষণ, আনটো হ'ল প্ৰেডিকেটিভ এডজেক্টিভ ভৱিষ্যৎমক বিশেষণ। এতিয়া কথা হ'ল যে এট্ৰিবিউটিভ এডজেক্টিভ কাক বুলি কোৱা হয়, when a adjective is used before a noun in a sentence is called attributive adjective. এক্সাম্পলখিনি চালে আপোনালোকৰ ক্লিয়াৰ হ'ব যে যেতিয়া আমি এটা এডজেক্টিভ কাৰ আগত বহিব, নাউনৰ আগত বহিব, তেতিয়াহ'লে সেই এডজেক্টিভটোক কি বুলি ক'ব এট্ৰিবিউটিভ এডজেক্টিভ। যেনেকুৱা শ্বি ইজ এ স্মাৰ্ট গাৰ্ল, ইয়াত কি গাৰ্লটো কি নাউন, গতিকে নাউনৰ আগত বহিছে স্মাৰ্ট, গতিকে কি হ'ব এইটো কিহৰ উদাহৰণ এট্ৰিবিউটিভ এডজেক্টিভৰ উদাহৰণ। ঠিক তেনেকুৱা নাম্বাৰ 2 দিয়া আছে আমেৰিকা হেজ এ বিগ ডিফেন্স ফ'ৰ্চ নাউন আৰু ইয়াৰ আগত বিগ বহুৱা হৈছে, গতিকে বিগটো হ'ল এডজেক্টিভ। 3 নম্বৰটো দিয়া আছে সলমান খান ইজ এ ফিটনেছ এক্টৰটো নাউন আৰু ফিটনেছটো কি হ'ব এডজেক্টিভ আৰু এইটো কি হ'ব আৰ্টিকেল। নিশ্চয় এইখিনি বুজি পাইছে যে এট্ৰিবিউটিভ এডজেক্টিভ কাক বুলি কোৱা হয়, যোনটো এডজেক্টিভ নাউনৰ আগত বহে। এতিয়া কথা হ'ল সেন্টেন্সটো নাউনটো প্ৰথমতো থাকিব পাৰে, প্ৰথমত যদি নাউন থাকে তেনেহ'লে নাউনৰ আগত এডজেক্টিভো বহিব, আৰু ঠিক তেনেকুৱা যে লাষ্টত যদি নাউনটো থাকে তাৰ আগত কি বহিব এডজেক্টিভ। এইখিনি মনত ৰাখিব, হয় ফাৰ্ষ্টত বহিব, মাজতো বহিব পাৰে নাইবা লাষ্টতো বহিব পাৰে। সেন্টেন্স এটাত এট্ৰিবিউটিভ এডজেক্টিভটো যিকোনো ঠাইত বহিব পাৰে, হয় মাজত বহিব নহ'লে লাষ্টত বহিব। 2 নম্বৰ এডজেক্টিভৰ ইউজটো আমি কি কৈছিলোঁ যে প্ৰেডিকেটিভ এডজেক্টিভ। when an adjective is used after the noun is called predicative adjective. ফৰ এক্সাম্পল আমি ইমান সময় শিকিলোঁ যে এডজেক্টিভটো নাউনৰ আগত বহিব, এইবাৰ কি হ'ব এডজেক্টিভটো একেবাৰে শেষত বহিব। আফটাৰ দ্য নাউন প্ৰথমে বহিব আপোনাৰ নাউন, তাৰপিছত একেবাৰে শেষত বহিব কি এডজেক্টিভ। যেনেকুৱা ইয়াত এটা ফৰ্মুলা দিয়া হৈছে যে ছাবজেক্ট প্লাছ অক্সিলাৰী ভাৰ্ব প্লাছ এডজেক্টিভটো একেবাৰে লাষ্টত বহিব। যেনেকুৱা সীতা ৱাজ বিউটিফুল আৰু সোহন ৱাজ ক্লেভাৰটো এটা কি এডজেক্টিভ আৰু বিউটিফুল এটা এডজেক্টিভ। নিশ্চয় বুজি পাইছে। এতিয়া আমি কাইণ্ডছ অফ এডজেক্টিভক আমি 8 ভাগত ভাগ কৰিব পাৰোঁ, যে কি আছিল এডজেক্টিভ অফ কোৱালিটি অৰ্থাৎ কোৱালিটেটিভ এডজেক্টিভ। 2 নম্বৰটো আছিল এডজেক্টিভ অফ কোৱান্টিটি অৰ্থাৎ কোৱান্টিটেটিভ এডজেক্টিভ, আৰু 3 নম্বৰটো আছিল আপোনাৰ এডজেক্টিভ অফ নাম্বাৰ অৰ্থাৎ নিউমাৰেল এডজেক্টিভ। এতিয়া 4 নম্বৰটো আছে ডেমনষ্ট্ৰেটিভ এডজেক্টিভ
5 নম্বৰত আছে পজিটিভ এডজেক্টিভ, 6 নম্বৰত আছে ইণ্টাৰোগেটিভ এডজেক্টিভ আৰু 7 নম্বৰত আছে ডিষ্ট্ৰিবিউটিভ এডজেক্টিভ। আৰু এইখিনিক একেলগে কি বুলি কোৱা হয় প্ৰ'নমিনেল এডজেক্টিভ, অৰ্থাৎ লাইক দ্য ডিভিজন অফ প্ৰনাউন। প্ৰনাউনত যেনেকুৱা আমি ভাগবোৰ পঢ়িছিলোঁ ঠিক তেনেকুৱা একে ধৰণৰ ভাগ ইয়াত এডজেক্টিভৰ ক্ষেত্ৰতো কৰা হৈছে। গতিকে এইখিনি প্ৰনাউনৰ লগত আপোনালোকে এইটো ক্লাছ হোৱাৰ আগতে প্ৰনাউনৰ ক্লাছটো চাব, নাইবা এইটো ক্লাছ হোৱাৰ পিছত প্ৰনাউন ক্লাছটো চাব। তাৰপিছত 8 নম্বৰটো আছে আপোনালোকৰ প্ৰপাৰ এডজেক্টিভ। এতিয়া আমাৰ তেনেহ'লে এডজেক্টিভৰ ভাগ কেইটা? 8টা। এতিয়া আমি ভাগে ভাগে পঢ়িবলৈ যত্ন কৰোঁ আহা। আমাৰ 1 নম্বৰ এডজেক্টিভটো আছিলে এডজেক্টিভ অফ কোৱালিটি, অৰ্থাৎ কোৱালিটেটিভ এডজেক্টিভ, অৰ্থাৎ যোনটো কি বুজাব? গুণ বুজাব। যে যোনটো নাউনৰ গুণ বুজোৱা হ'ব তাকে কি বুলি কোৱা হ'ব? কোৱালিটেটিভ এডজেক্টিভ বা এডজেক্টিভ অফ কোৱালিটি। যেনেকুৱা কোৱালিটি অফ নাউন, নাউনৰ গুণ বুজাব নাইবা প্ৰনাউনৰ গুণ বুজাব। এতিয়া নাউন প্ৰনাউন যিকোনো এজন ব্যক্তিয়ে হ'ব পাৰে, এনিমেল হ'ব পাৰে, থিঙো হ'ব পাৰে, এইখিনি নিশ্চয় মনত ৰাখিব। ফৰ এক্সাম্পল হিচাপে চালে গুড, বেড, টল, স্মল, শৰ্ট, আগলি, বিউটিফুল, শাৰ্প, নিশ্চয় বাৰু বুজিছে। এতিয়া উদাহৰণখিনি চাওঁ। প্ৰিয়া ইজ এ টল ওমেন, প্ৰিয়া এজনী ওখ মহিলা আছিল। তাৰপিছত 2 নম্বৰটো দিয়া হৈছে ৰাণী মুখাৰ্জী ৱাজ এ শ্বৰ্ট এক্ট্ৰেছ, অৰ্থাৎ ৰাণী মুখাৰ্জী এজন চুটি নায়িকা আছিল। 2 নম্বৰ এডজেক্টিভটো আছিল আপোনাৰ কোৱান্টিটেটিভ এডজেক্টিভ। ইট এক্সপ্ৰেছেছ দ্য কোৱান্টিটি অফ নাউন অৰ প্ৰনাউন, যেনেকুৱা চাম, মাছ, মোৰ, অল, এনি, এ লট অফ, লটছ অফ, ছাফিচিয়েণ্ট, নান, মষ্ট, লিটিল, এ লিটিল, দ্য লিটিল। আই এট চাম ৰাইচ, মই কিছু ভাত খাইছোঁ। হি হেজ লষ্ট অল হিজ ৱেল্থ, তেওঁ তাৰ সকলো সম্পত্তি হেৰাই পেলাইছে। নাম্বাৰ 3 আহিল এডজেক্টিভ অফ নাম্বাৰ। নাম্বাৰ মানে সংখ্যাত বুজাব, যেনেকুৱা 3 বয়জ, ফাৰ্ষ্ট বয়, এনেকুৱা নম্বৰ বুজাব। দ্য এডজেক্টিভ শ্ব'জ দ্য নাম্বাৰ অফ এ নাউন অৰ প্ৰনাউন, যেনেকৈ 1, 2, 3 এনেকুৱা লিখা থাকিলে দিছ আৰ কল কৰ্ডিনেলছ বুলি কয় এইবিলাকক। মনত ৰাখিব যে 1, 2, 3, 4, 5, 6 এনেকুৱা লিখা থাকিলে কি হ'ব? এইবিলাকক কৰ্ডিনেলছ এডজেক্টিভ বুলি ক'ব। আৰু ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড, লাষ্ট, নেক্সট এইবোৰ থাকিলে কি হ'ব? অৰ্ডিনেলছ এডজেক্টিভ বুলি ক'ব। এইটো কথা মনত ৰাখিব, প্ৰতিটো কিতাপত নাপাব এইখিনি কথা। তাৰপিছত আৰু আছে যেনেকুৱা চাম, মেনি, এ ফিউ, দ্য ফিউ, ফিউ, এ লট অফ, লটছ অফ, এনাক, ছাফিচিয়েণ্ট, ন', নান, মষ্ট, চাৰ্টেন, এ চাৰ্টেন। এক্সাম্পলখিনি চাই লওঁ। আই হেভ 3 মোবাইলছ, মোৰ 3খন মোবাইল আছে। হি ইজ দ্য ফাৰ্ষ্ট বয় ইন আৱাৰ ক্লাছ, যিও ছুপাৰলেটিভ ডিগ্ৰীত হৈছে, তথাপি ইয়াৰ উদাহৰণটো হিচাপত দিব পাৰোঁ। দেয়াৰ আৰ ন' পিকচাৰ্ছ ইন দিছ বুক, এই কিতাপত কোনো ধৰণৰ কি নাই? ছবি নাই। এইটো সংখ্যাৰ কথা কৈছে, গতিকে ন' পিকচাৰ্ছ, গতিকে এইটোক নিউমাৰেল এডজেক্টিভ বুলি ক'ব পাৰোঁ। নেক্সট নাম্বাৰ 4 হ'ল ডেমনষ্ট্ৰেটিভ এডজেক্টিভ। আমি পাই আহিছোঁ এইবোৰ কথা প্ৰনাউনত, যেনেকুৱা দিছ, ডেট, দিছ আৰু দোজ, এই 4টাক ডেমনষ্ট্ৰেটিভ এডজেক্টিভ বুলি কোৱা হয়। যেনেকুৱা দিছ গাৰ্লছ আৰ মেকিং এ নয়েজ, এই ছোৱালীবোৰে কি গণ্ডগোল কৰি আছে। ঠিক তেনেকুৱা পজিটিভ এডজেক্টিভ, যেনেকুৱা মাই, আৱাৰ, হিজ, হাৰ, ইয়ৰ এণ্ড দেয়াৰ, এইখিনি কি হ'ব? পজিটিভ এডজেক্টিভ। যেনেকুৱা দিছ আৰ আৱাৰ ফ্ৰেণ্ডছ, এইবোৰ আমাৰ বন্ধু। মাই চিষ্টাৰ ইজ এ ডক্টৰ, মোৰ ভনী এজনী ডক্টৰ। নেক্সট 6 নম্বৰত আহিল ইণ্টাৰোগেটিভ এডজেক্টিভ, যেনেকুৱা WH দি আৰম্ভ হ'ব। হুৱেন, হু, হুইচ, হুইচ কাৰ ডু ইউ লাইক, তুমি কোনটো গাড়ী পচন্দ পোৱা। কাৰটো হ'ল নাউন আৰু হুইচটো কি হ'ব? তেতিয়া এডজেক্টিভ হ'ব। যেতিয়া কি হয়? নাউনৰ আগত বহিছে, গতিকে নিশ্চয় এডজেক্টিভ হ'ব। এইখিনি কথা মনত ৰাখিব। হুজ বুক ইজ দিছ, এই কিতাপটো কাৰ। তাৰপিছত আহিল 7 নম্বৰত ডিষ্ট্ৰিবিউটিভ এডজেক্টিভ, যেনেকুৱা ইজ, এভৰি, আইদাৰ, নেইদাৰ, নেইদাৰ অৰ নাইদাৰ, দুটা সেম। ইজ বয় হেজ এ নিউ কাৰ, প্ৰত্যেক ল'ৰাৰ এটাকৈ কি আছে? নতুন গাড়ী। আইদাৰ ছাইড ইজ এ নেৰ' লাইন, যিকোনো ছাইড কি হ'ব? নেৰ' হ'ব, ঠেক হ'ব। দেন এডজেক্টিভ পঢ়াৰ লগে লগে আমাৰ মনলৈ ডিগ্ৰীৰ কথা আহিব। ডিগ্ৰীৰ কথা জানিব লাগিব। ডিগ্ৰী একো নহয়, ডিগ্ৰী মানে লেভেল বুজায়, স্তৰ বুজায়, এজনৰ লগত আনজনক পেয়াৰ কৰা বুজায়। এইখিনি মনত ৰাখিব। অল এডজেক্টিভ আৰ পজিটিভ এডজেক্টিভ। এটা কথা মনত ৰাখিব, যিমানবোৰ এডজেক্টিভ আছে সকলোবোৰ কি? যেনেকুৱা বিগ, বিগ এটা কি? এডজেক্টিভ, গতিকে বিগ এইবোৰ কি হ'ব? পজিটিভ এডজেক্টিভ। যেতিয়া বিগাৰ লগাই দিম তেতিয়া কি হ'ব? কম্পাৰেটিভ এডজেক্টিভ, আৰু যেতিয়া বিগেষ্ট লগাই দিম তেতিয়া হ'ব ছুপাৰলেটিভ ডিগ্ৰী। তেনেহ'লে ডিগ্ৰী আমাৰ কেই প্ৰকাৰ হ'ল? এটা হ'ল পজিটিভ ডিগ্ৰী, 2 নম্বৰ হ'ল কম্পাৰেটিভ ডিগ্ৰী, আৰু 3 নম্বৰ হ'ল ছুপাৰলেটিভ ডিগ্ৰী। ছুপাৰলেটিভ ডিগ্ৰী নিশ্চয় বুজি পাইছে। এতিয়া পজিটিভ ডিগ্ৰী কাক বুলি কোৱা হয়? ন' কম্পেৰিজন, কাৰো লগত কাৰো তুলনা কৰা নহ'ব। যেনেকুৱা গুড, বেড, ৱাইজ, বিগ, লং, শ্বৰ্ট, ৰেড, ব্লু, হোৱাইট। উদাহৰণ কেনেকুৱা? ফৰ এক্সাম্পল
দিস ইজ এ হোয়াইট বুক, এইটো এটা কি, এই হোয়াইটটো কি হ'ব এডজেক্টিভ, বুকটো কি হ'ব নাউন। হা, প্ৰিয়ংকা ইজ এ টল গাৰ্ল, প্ৰিয়ংকা এজনী ওখ ছোৱালী, গতিকে প্ৰিয়ংকা টল, টলটো কি হ'ব এডজেক্টিভ। আৰু এইটো কি ডিগ্ৰী হ'ব, এইটো পজিটিভ ডিগ্ৰীৰ উদাহৰণ, মনত ৰাখিব। 2 নম্বৰত আহিল কম্পাৰেটিভ ডিগ্ৰী, অৰ্থাৎ দুজনৰ লগত কি কৰিম আমি তুলনা কৰিম, ৰাম আৰু হৰি, ধৰা এইজন ৰাম আৰু এইজন শ্যাম। হা, দুজনৰ মাজত যেতিয়া কম্পেয়াৰ কৰিম তেতিয়া এইটো কি বুলি কোৱা হ'ব, কম্পাৰেটিভ ডিগ্ৰী বুলি কোৱা হ'ব। আৰু কম্পাৰেটিভ ডিগ্ৰী কৰোঁতে পজিটিভ ডিগ্ৰীৰ এডজেক্টিভৰ লগত আৰ আৰু ইয়াৰ যোগ কৰাৰ পিছত দেন বহুৱাইখিনি কি কৰা হয়, কম্পাৰেটিভ কৰা হয়। যেনেকুৱা প্ৰিয়ংকা ইজ মোৰ টলাৰ দেন এনি আদাৰ গাৰ্ল। হা, এইটো কাৰো কথা কোৱা হোৱা নাই, এনি আদাৰ যিকোনো ছোৱালীতকৈ প্ৰিয়ংকা চবতকৈ কি অলপ ডাঙৰ, ইজ মোৰ টলাৰ। হা, যিকোনো ছোৱালীতকৈ প্ৰিয়ংকা ডাঙৰ। 2 নম্বৰ উদাহৰণটো চালে আপোনালোকে বেছিকৈ গম পাব, যেনেকুৱা ৰাম আৰু শ্যামৰ কম্পেয়াৰ কৰা হৈছে, যে ইয়াত কোৱা হৈছে ৰাম ইজ ৱাইজাৰ দেন শ্যাম, তাৰমানে ৰাম শ্যামতকৈ কি বেছি জ্ঞানী। নিশ্চয় বুজি পাইছে। 3 নম্বৰ ডিগ্ৰীটো হ'ল ছুপাৰলেটিভ ডিগ্ৰী, যেনেকুৱা হুৱেন কম্পেৰিজন ইজ ইন্ট্ৰডিউচ এমং 3 অৰ মোৰ দেন 3 দ্য ছুপাৰলেটিভ ডিগ্ৰী ইজ ইউজড। পিকচাৰো অলপ গণ্ডগোল হৈছে। হা, হুৱেন কম্পেৰিজন ইজ ইন্ট্ৰডিউচ, অৰ্থাৎ যেতিয়া আমি কি তুলনা কৰিম এমং 3 তিনিজনতকৈ নাইবা মোৰ দেন 3, আৰু তেতিয়া কি হ'ব ছুপাৰলেটিভ ডিগ্ৰী ব্যৱহাৰ কৰা হ'ব। যেনেকুৱা দ্য পজিটিভ ডিগ্ৰী, পজিটিভ ডিগ্ৰীত হয় এছ টি যোগ কৰিব লাগিব, নহ'লে ই এছ টি যোগ কৰিখিনি ছুপাৰলেটিভ কৰিব পাৰোঁ। ফৰ এক্সাম্পল ৰীনা ইজ দ্য টলেষ্ট গাৰ্ল ইন দ্য ভিলেজ। গাঁৱত বহুত মানুহ আছে, এনেকুৱা বহুত মানুহ আছে, কিন্তু চবতকৈ কোনে বেছি টলেষ্ট, কোনে বেছি আটাইতকৈ ওখ কোন, ৰীনা। গতিকে ইয়াত কি কৰা হৈছে যে ৰীনা ইজ দ্য টলেষ্ট গাৰ্ল ইন দ্য ভিলেজ, গাঁৱৰ ভিতৰত ৰীনা আটাইতকৈ ওখ ছোৱালী। নিশ্চয় বুজি পাইছে। এতিয়া অলপ এক্সট্ৰা নলেজ আমি জানি ৰখাটো ভাল, যেনেকুৱা ফৰ্মেশ্যন অফ এডজেক্টিভ। ফৰ্মেশ্যন অফ এডজেক্টিভ, এতিয়া ইয়াত থাকিব আপোনালোকৰ নাউন, আৰু ইয়াত কেনেকৈ আমি এডজেক্টিভ কৰিম। তাৰমানে কিছুমান শব্দ নাউন আছে, নাউনৰ পৰা আমি কি কৰিম এডজেক্টিভ কৰিম। যেনেকুৱা বয়, এইটোক যদি আমি এডজেক্টিভ কৰোঁ তেনেহ'লে কি হ'ব বইছ, BOYISH, বইছ। ঠিক তেনেকুৱা ফুল, ফুলিছ। যেনেকুৱা ডাৰ্ট, ডাৰ্টি, ষ্টৰ্ম, ষ্টৰ্মি। কথাখিনি মনোযোগেৰে শুনিব। কেয়াৰ, কেয়াৰফুল, প্লে, প্লেফুল। হা, প্লেটো কি, এইটো নাউনো হয়, কেতিয়াবা ভাৰ্বো হয়, কিন্তু এডজেক্টিভ কৰাৰ লগে লগে কি হ'ব প্লেফুল। যেনেকুৱা হোপ, হোপটো কি নাউন। হা, তেনেহ'লে কি হ'ব এইটো এডজেক্টিভ কৰাৰ লগে লগে হোপফুল হ'ব। যেনেকুৱা চিল্ক, চিল্কেন, গল্ড, গল্ডেন, কাৰেজ, কাৰেজেছ, গ্ল'ৰি, গ্ল'ৰিয়াছ, এনভি, এনভিয়াছ, মেন, মেনলি, কিং, কিংলি, গিফ্ট, গিফটেড। নিশ্চয় বুজি পাইছে। কিছুমান ভাৰ্ব, ইয়াত ভাৰ্ব আছে, কিহলৈ ট্ৰেন্সফাৰ কৰিম, এডজেক্টিভ লৈ ট্ৰেন্সফাৰ কৰিম, ADG। এতিয়া ভাৰ্ব কেনেকুৱা আছে, ধৰক এটা ভাৰ্ব লৈছোঁ বিউটিফাই, BEAUTIFI। এইটো বিউটিফাই, এডজেক্টিভ কৰিলে কি হ'ব বিউটিফুল হ'ব। বুজি পাইছে। যেনেকুৱা টাইমড, এইটো এটা ভাৰ্ব, TIMED, এইটো নাউন হিচাপে ব্যৱহাৰ হয়। টাইমৰ ভাৰ্ব হ'ল টাইমড, আৰু এইটো এডজেক্টিভ কৰিলে কি হ'ব টাইমলি। হা, মনত ৰাখিব, লিখাটো গণ্ডগোল হৈ আছে, টাইমলি। নিশ্চয় বুজি পাইছে। তাৰপিছত যেনেকুৱা ভাৰ্ব আছে টায়াৰ, টায়াৰ এডজেক্টিভ কৰিলে কি হ'ব টায়াৰলেছ। টক, এইটো ভাৰ্ব, এডজেক্টিভ কৰিলে কি হ'ব টকেটিভ। ঠিক তেনেকুৱা যেনেকুৱা মুভ, মুভেবল। এতিয়া ভাৰ্ব হ'ল মুভ আৰু এডজেক্টিভ হ'ব মুভেবল, তেনেহ'লে নাউনটো কি হ'ব মুভমেণ্ট, নাউনটো কি হ'ব মুভমেণ্ট। ঠিক তেনেকুৱা আৰু এটা দেখা যাওক, যেনেকুৱা বিউটিফুল, বিউটিটো হৈ গ'ল, বিউটিটো নাউন, বিউটিফাইটো ভাৰ্ব, আৰু বিউটিফুলটো এডজেক্টিভ। ঠিক তেনেকুৱা পেট্ৰিয়ট, পেট্ৰিয়টটো নাউন, এইটো যদি এডভাৰ্ব কৰোঁ তেনেহ'লে কি হ'ব পেট্ৰিয়টিকেলি, আৰু এডজেক্টিভ কৰিলে কি হ'ব পেট্ৰিয়টিক। নিশ্চয় বুজি পাইছে। এডুকেশ্যনটো কি নাউন, এইটোক ভাৰ্ব কৰিলে কি হ'ব এডুকেট, আৰু এডজেক্টিভ কৰিলে কি হ'ব এডুকেশ্যনেল। নিশ্চয় বুজি পাইছে। এডজেক্টিভৰ পৰা আকৌ এডজেক্টিভ কৰিব পাৰোঁ, এইটো মনত ৰাখিব। ইয়াত আছে আপোনাৰ এডজেক্টিভ, এডজেক্টিভৰ পৰা আৰু এডজেক্টিভ কৰিব পাৰোঁ। হা, যেনেকুৱা
ইয়াত ট্ৰেজিক TRAGIC এইটো এটা এডজেক্টিভ কিন্তু এইটোক আৰু এডজেক্টিভ কৰিলে কি হ'ব ট্ৰেজিকেল নিশ্চয় বুজি পাইছে যেনেকৈ ব্লেক ব্লেকিশ হোৱাইট হোৱাইটিশ হা সিকলি নিশ্চয় বুজি পাইছে ডিগ্ৰীৰ কথা মনত কৰিলে সিলেবলৰ বিষয়ে জানিব লাগিব সিলেবল 3 প্ৰকাৰ থাকে যেনেকুৱা মনোসিলেবল ডাইসিলেবল পলিসিলেবল নিশ্চয় বুজি পাইছে যে মনোসিলেবলত কি থাকিব এটা ভাৱেল এটা থাকিব ডাইসিলেবলত এটাতকৈ বেছি থাকিব তাৰ মানে দুটা থাকিব আৰু পলিসিলেবলত দুটা তিনটা চাৰিটা পাঁচটা যি থাকে আৰু যেনেকুৱা এডুকেশ্যন শব্দটোত পাঁচটা ভাৱেল লেটাৰ আছে নিশ্চয় বুজি পাইছে সো এইখন ভিডিঅ'ৰ জৰিয়তে আপোনালোকে বহুতখিনি উপকৃত হ'ব মোটামুটি এডজেক্টিভৰ বিষয়ে বহুতখিনি ধাৰণা দিয়া হৈছে আজিৰ ভিডিঅ'খন ইখিনিয়ে ভিডিঅ'খন ভাল পালে আপোনালোকে লাইক কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখিব পৰৱৰ্তী নটিফিকেশ্যন পোৱাৰ কাৰণে আপোনালোকে মোৰ চেনেলৰ প্লেলিষ্টত গ'লে ক্লাছ 6 ক্লাছ 7 ক্লাছ 8 আৰু ক্লাছ 9 লগতে গ্ৰামাৰ সেকশনখিনি চাব পাৰিব আৰু নতুনকৈ ইংলিছ ফৰ কিডছ আৰম্ভ কৰা হৈছে আপোনালোকে গৈখিনি চাব পাৰিব আৰু মোৰ এটাই অনুৰোধ আপোনালোকৰ ওচৰত মোৰ চেনেলখন সাবস্ক্ৰাইব কৰি ল'ব মোৰ চেনেলটো অতিকৈ নতুন গতিকে আপোনালোকৰ সহায় সহযোগিতা নহ'লে মই চেনেলটো কেনেকৈ গ্ৰ' কৰিম শেষত সকলোকে ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো সামৰিছোঁ থ্যাংক ইউ ফৰ ৱাচিং